কৰ্মৰ সমষ্টি হ'ল মানুহৰ জীৱন। আমি সকলোৱে কৰ্মৰ বাটেদি আগুৱাবলগীয়া হয়। আৰু সেই কৰ্ম কৰিবলৈ যাওঁতে কেতিয়াবা আমাৰ জ্ঞাতে বা অজ্ঞানতে ভুল হৈ যায়। আৰু সেই ভুল সময়ত আমি যথেষ্ট সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়। তেতিয়াহ'লে সেই সময়ত আমি কেনেদৰে স্থিতি গ্ৰহণ কৰিম, ইয়াৰ সমাধান কেনেকৈ হ'ব, আহকচোন ইয়াৰ 5টা কথা আজি চাওঁ। প্ৰথম কথাটো, আপোনাক যেতিয়া সমালোচনা কৰিব, সেই সমালোচনাৰ সময়ত অতি ধৈৰ্য্যৰে কথাখিনি আপুনি ভালকৈ শুনক। দ্বিতীয়তে, সমালোচনা কৰাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যও আপুনি ভালকৈ লক্ষ্য কৰক। আপোনাৰ ভাল উদ্দেশ্যও কৰিব পাৰে, বেয়া উদ্দেশ্যও কৰিব পাৰে। তৃতীয়তে, আপোনাৰ সমালোচনাৰ যিবিলাক পজিটিভ আৰু নেগেটিভ দিশ, সেই দিশবিলাক ভালকৈ চাওক। চতুৰ্থতে, সমালোচনাৰ আপুনি যদি ভুল হৈছে বুলি ভাবে সমালোচনা কৰাৰ ফলত, তেতিয়াহ'লে আপুনি লগে লগে সেই ভুলবিলাক সংশোধন কৰি লওক। আৰু পঞ্চমতে, সমালোচনাৰ এটা উদ্দেশ্য, ভাল যদি উদ্দেশ্যই কৰে তেতিয়াহ'লে গ্ৰহণ কৰক, নহ'লে ইগন'ৰ কৰক। আৰু যদি আপুনি অতি শালীনতাৰে আৰু ধৈৰ্য্যৰে আপুনি সেই সমালোচনাৰ যদি ভুল নাই হোৱা বুলি ভাবে, তেতিয়া ইয়াৰ যথাযথ প্ৰত্যুত্তৰ যথাস্থানত দিবলৈ